নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 ফেব্ৰুৱাৰী। লাখ লাখ মহিলা আৰু পুৰুষে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ প্ৰথম কিস্তিৰ টকা সোমাই যাব আপোনাৰ একাউণ্টত। যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে আপোনাৰ গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কিমান তাৰিখত গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপুনি অৰুণোদয় বা বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম আৰু অভিযোগ দিয়াৰ ভিতৰতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। তাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি আপুনি 10 তাৰিখত একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি দিয়ক অভিযোগ। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন ক'ত কৰিব আপুনি অভিযোগ। চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰটো হৈছে 036-122-37054। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত, কিয়নো এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। যদি আপুনি টকা পোৱা নাই অতি শীঘ্ৰে দিয়ক অভিযোগ। প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল টকা। লগতে দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আপোনাৰ একাউণ্টত। ডিবিটি যোগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে দিয়ক অভিযোগ, কিয়নো 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে অৰুণোদয় আৰু পেঞ্চনৰ টকা সোমাই দিছে। আৰু অহা মাহৰ লাখ লাখ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। আৰু তাৰ বাবে যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণ সন্মানিধিৰ 19 নম্বৰ কিস্তিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ টকা। পুৱাতে 19 নম্বৰ কিস্তি 2,000 কোটি টকা লাভ কৰিব কৃষকসকলে। ডিবিটি যোগে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছেনে নাই। ধন লাভৰ পূৰ্বে শীঘ্ৰে কৰক আপুনি KYC আপডেট। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছেনে নাই। যদি নাম নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন, বা আপুনি KYC যদি লেণ্ড চিলিং কৰা নাই অতি শীঘ্ৰে এইসমূহ কাম কৰি লৈ লওক। ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC। অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপুনি KYC। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল কেইবাটাও ভাল খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব টকা। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰী লাভ কৰিব টকা। প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। ইয়াৰ পিছতে লাভ কৰিব দ্বিতীয় কিস্তি 25,000 কোটি টকা। পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 কোটি টকা। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি। ইতিমধ্যে সম্পন্ন হৈছে বাছনি প্ৰক্ৰিয়া। এই মাহৰ ভিতৰতে ডিবিটি যোগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। হয় বন্ধু-বান্ধৱীসকল, এই মাহৰ ভিতৰতে মহিলাসকলৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘৰত বাহন থাকিলেও চৰকাৰী পকীঘৰৰ বাবে কৰিব পাৰিব আবেদন। অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকীঘৰ। মাহে 15,000 টকা উপাৰ্জন কৰিলেও হিতাধিকাৰী পাব চৰকাৰী ঘৰ। ঘৰত দুচকীয়া বাহন থকা হিতাধিকাৰী পাব চৰকাৰে প্ৰদান কৰিছে এই সুবিধা। অসমৰ 35 লাখ দুখীয়া পৰিয়ালক ঘৰে দিয়াৰ চেষ্টা কৰিব চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ 35 লাখ দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ লক্ষ্য হৈছে চৰকাৰৰ। অসমৰ নতুনকৈ 3,88,000 লোক লৈ পকীঘৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে। অহা এপ্ৰিলত লাখ লাখ মানুহৰ নাম বাদ পৰিছে, আৰু বাদ পৰি ৰোৱা লাখ লাখ মহিলাক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ টকা। মহিলা আৰু পুৰুষসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কেৱল ইয়াই নহয়, নতুনকৈ ছাৰ্ভে কৰি ৰৈ যোৱা সকলক দিয়া হ'ব চৰকাৰী পকীঘৰ।
অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নিজৰ নাম আছে নে নাই। ঘৰ নোপোৱা প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, ঘৰ নোপোৱাসকলে চৰকাৰী পকীকৰণৰ বাবে কৰিব পাৰিব আবেদন। নতুনকৈ আত্মনিৰ্ভৰ মহিলাই কৰিব পাৰিব জিঅ'টেক। ঘৰত বাহন থাকিলেও পকীকৰণৰ বাবে কৰিব পাৰিব আবেদন।